মৰ্ণিং এভৰিৱান। চ' আজি আপোনালোকক মই মোৰ সৰু যিখন নাৰ্চাৰী বুলি ক'লে ভুল নহয়, মই নিজেই প্ৰস্তুত কৰি লোৱা ঘৰতে এখন সৰু নাৰ্চাৰী আপোনালোকৰ আগত মই পৰিচয় কৰাই দিছোঁ। ত' এইজোপা সাধাৰণতে আপোনালোকে নাম জানেই, এইজোপা সাধাৰণতে মাধৈ মালতী বুলি কয়। আৰু এইজোপা খুব লতা জাতীয় উদ্ভিদ, কিন্তু ইয়াক গ্ৰাফটিং পদ্ধতিৰে ইমান সুন্দৰকৈ ফুলাব পাৰি। চাওকচোন আপোনালোকে গ্ৰাফটিং পদ্ধতি কেনেকৈ মোৰ এটা সৰু টাবত ধুনীয়াকৈ ফুলাবলৈ পাৰিছোঁ। আৰু এই ফুলজোপা সাধাৰণতে বাৰিষা কালত ফুলে। আজি কিছুদিন আগতে মই ভিডিঅ' আপলোড কৰিছিলোঁ, তাত ফুলি যোৱাৰ পিছত মই কিছুমান যিবোৰ সৰু সৰু আগ মই কাটি দিছিলোঁ, আৰু কাটি দিয়াৰ পিছত চাওক আপোনালোকে এসপ্তাহৰ ভিতৰতেই গোটেই কলিৰে ভৰপূৰ হৈ গৈছে। আৰু এইবোৰ যেতিয়া ফুলিব আপোনালোকে কল্পনা কৰিব নোৱাৰে, গোটেই গছজোপাই আপোনাৰ এনেকুৱা হৈ পৰিব, দেখিছে এনেকুৱা হৈ পৰিব। আৰু অধিক ফুলাবৰ কাৰণে আপোনালোকে বিশেষ কষ্ট কৰিব নালাগে, যে এবাৰ ফুলি যোৱাৰ পিছত যিবোৰ ফুলি যায় এনেকুৱা অংশবোৰ কাটি দিব। কাটি দিয়াৰ পিছত ইয়াৰ ছাইডৰ পৰা কোমল কোমল পখা ওলাব, আৰু সেই আপোনালোকে এনেকুৱা পখাব। এই পখাবোৰ কলিৰে সৈতে আহিব। সেইখিনি সময়ত আপোনালোকে গুড়িত 2-3 চামুচ DAP দিব, নাইবা ফাৰ্মিং দিব। তাৰপিছত চাব এই গছজোপা কলিৰে ভৰপূৰ হৈ যাব। ঠিক সেইদৰে এইজোপা আপোনালোকে দেখিছে, একোবা জাপানিকা বুলি কয়, যাক আমি পাতফুল বুলি কওঁ। দেখিবলৈ খুব সুন্দৰ, চাওকচোন আপোনালোকে পাতটো কিমান সুন্দৰ হালধীয়া হৈ উঠিছে। সেইদৰে আন এজোপা মাধৈ মালতী, এজোপাও মই গ্ৰাফটিং পদ্ধতিৰে কৰিছোঁ। এজোপা হৈছে মাধৈ মালতী, এইটো গ্ৰাফটিং পদ্ধতিৰে বনাইছোঁ। সকলো গোটেই কেইজোপা কলিৰে ভৰপূৰ হৈছে। চাওক আপোনালোকে ইমান সুন্দৰকৈ আপোনালোকৰ বাগিচাখন আপোনাৰ ঘৰখন ফুলেৰে সজাই তুলিব পাৰিব অতি সহজ পদ্ধতিৰে। যিটো পদ্ধতিৰে কৰিলে অতি সহজতে ফুলাব পাৰিব। চাওকচোন মোৰ সুন্দৰ ক্ষুদ্ৰ নাৰ্চাৰীখন। আৰু এইজোপা আপোনালোকে জানে হাইবিস্কাছ, এইটো গ্ৰাফটিং পদ্ধতিৰে মই এজোপা গছতেই বগা আৰু গোলপীয়া আৰু ৰঙা এজোপা মই গ্ৰাফটিং কৰিছোঁ। চাওক আপোনালোকে এইটো হয়তো বা কেইদিন পিছত সিও আপোনালোকৰ আগত দেখাবলৈ পাৰিম। এইটো গ্ৰাফটিং পদ্ধতিৰে কৰিছোঁ। চাওক আপোনালোকে মোৰ ক্ষুদ্ৰ নাৰ্চাৰী। যিখিনি মই সময় পাওঁ আজৰি সময়ত সেইবোৰ কৰি মই ভাল পাওঁ। আৰু এনেকৈ কৰি মই মোটামুটি আজি প্ৰায় 600-500 মান ভেৰাইটিজ সংগ্ৰহ কৰিছোঁ। আৰু এইজোপা হাইবিস্কাছ, সুন্দৰকৈ ফুলে জবা হাইবিস্কাছ, পাতল হালধীয়া হেংগিং কাপ। প্লান বুলি কয়, স্নেক প্লান। এই কেইযোৰ বাগান দিলে এতিয়াও ফুলি আছে। এই বছৰ নতুনকৈ বনোৱা মাধৈ মালতী সুন্দৰকৈ বাঢ়িছে। মাধৈ মালতী এই ফুলবিধ আপোনালোকে জানেই, এইবিধক কয় টিকমা ষ্টেম বুলি কয়। আৰু এইটো সাধাৰণতে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এইবিলাক খুব সুন্দৰকৈ ফুলে, একদম গোটেই গছজোপা হালধীয়া হৈ থাকিব। খুব মৰমৰ যাৰ নাম স্মল নাৰ্চাৰী। এই হাইবিস্কাছ মই নতুনকৈ গ্ৰাফটিং কৰিছোঁ। ইয়াতে বেলেগ বেলেগ কালাৰ দিছোঁ, হোৱাইট আৰু পিংকৰ দিছোঁ।